গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ, য'ত কেন্দ্ৰীয় কাৰাগাৰ এক প্ৰকাৰ যেন নিচাজাতীয় সামগ্ৰীৰ ঘাটিত পৰিণত হৈছিল আৰু তাত থকা যিসমূহ অপৰাধী আছে, যিসমূহ কয়দী আছে আৰু সেই কয়দীসকলক দীৰ্ঘদিনে যোগান ধৰি আহিছিল নিচাজাতীয় সামগ্ৰী আৰু তাৰ সমান্তৰালকৈ যোগান ধৰা হৈছিল মোবাইল ফোন। আৰু এই কথা ইতিমধ্যে এনি ভাৰত 24 সবিস্তাৰে প্ৰতিবেদন সহকাৰে ফাদিল কৰিছিল আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছিল যে তাত যি অপৰাধীৰ সৈতে যি নেক্সাছ গঢ়ি উঠিছিল কেন্দ্ৰীয় কাৰাগাৰৰ যিসমূহ বিষয়ববীয়া আছে, যিসমূহ কৰ্মচাৰী আছে আৰু তাৰ পিছতে এনি ভাৰত 24 বাতৰিৰ পিছত সেই যি গোটেই ঘটনাক গাপ দিবৰ বাবে উচ্চ পৰ্যায়ৰ যিসমূহ তাত বিষয়ববীয়া আছে, বিষয়ববীয়াসকলক ৰক্ষণাবেক্ষণ দিবলৈ নিম্ন পৰ্যায়ৰ অৰ্থাৎ এগৰাকী কনিষ্টবলক মোবাইল ফোন যোগান ধৰাৰ অভিযোগত নিলম্বন কৰাৰ খবৰ আহি পৰিছিল। আৰু তাৰপিছত দেখিবলৈ পোৱা গৈছিল যে এই যি গোটেই ঘটনা, এই গোটেই ঘটনাৰ সন্দৰ্ভত যি মোবাইল ফোন যোগান ধৰা ঘটনা, যি নিচাজাতীয় সামগ্ৰীৰ যি ঘাটিত পৰিণত হোৱা কেন্দ্ৰীয় কাৰাগাৰ আৰু সেই মোবাইল ফোন যোগান ধৰাৰ যি অভিযোগৰ পিছতে যেতিয়া কয়দীৰ হাতত যি অপৰাধীৰ হাতত মোবাইল ফোন জব্দ হৈছিল, তাৰপিছত বশিষ্ঠ আৰক্ষী থানাত এক গোচৰ ৰুজু হৈছিল আৰু সেই গোচৰৰ যি তদন্ত প্ৰক্ৰিয়া এক প্ৰকাৰ যেন লেহেমীয়া হৈছে। এই মুহূৰ্তলৈ জানিবলৈ দিয়া নাই যে সেই গোচৰৰ যি তদন্ত প্ৰক্ৰিয়া কিমান দূৰ আগবঢ়াইছে বশিষ্ঠ আৰক্ষীয়ে। যিহেতু আমি বশিষ্ঠ আৰক্ষী থানাত আহি উপস্থিত হৈছিলোঁ, কিন্তু বশিষ্ঠ আৰক্ষীয়ে এই মুহূৰ্তলৈ সদৰি কৰা নাই যে কেন্দ্ৰীয় কাৰাগাৰৰ যি কলা আখ্যান, কেন্দ্ৰীয় কাৰাগাৰৰ যি অপৰাধীক মোবাইল ফোন যোগান ধৰা হয়, নিচাজাতীয় সামগ্ৰী যোগান ধৰা হয়, তাৰ ওপৰত যি অভিযোগ আছিল, তাৰ ওপৰত যি এজাহাৰ দাখিল কৰিছিল, এই এজাহাৰৰ তদন্ত কিমান দূৰ আগবাঢ়িছে কিন্তু এই মুহূৰ্তলৈ সদৰি কৰা নাই। তাৰ সমান্তৰালকৈ কেন্দ্ৰীয় কাৰাগাৰৰ যিগৰাকী এছিষ্টেণ্ট জেইলত দিলীপ চক্ৰৱৰ্তী, সেইগৰাকী দিলীপ চক্ৰৱৰ্তীৰ বিৰুদ্ধেও আছিল কেতবোৰ অভিযোগ, কিয়নো যিগৰাকী দিলীপ চক্ৰৱৰ্তীয়ে বৰমূৰীয়াৰ আশীৰ্বাদত বিগত 5টাকৈ বছৰতকৈ অধিক কাল একেটা স্থানতে কৰ্মৰত হৈ আছে আৰু তেখেতৰ যিগৰাকী পত্নী, সেই পত্নীগৰাকীও সেই একেটা স্থানতে কৰ্মৰত হৈ আছে। আচলতে ৰহস্যৰ মাজত এইগৰাকী দিলীপ চক্ৰৱৰ্তী কাৰ আশীৰ্বাদ মূৰত লৈ একেটা স্থানতে 5টাকৈ বছৰতকৈ অধিক কাল কৰ্মৰত হৈ থাকিব পাৰিছে। উচ্চ পৰ্যায়ৰ যিসমূহ বিষয়ববীয়া আছে, উচ্চ পদস্থ যিসমূহ বিষয়া আছে, সেই বিষয়াসকলে সেইগৰাকী এছিষ্টেণ্ট জেইলত দিলীপ চক্ৰৱৰ্তীক সেই যি কেন্দ্ৰীয় কাৰাগাৰৰ পৰা বদলি কৰিবলৈ আচলতে কিহৰ বাবে সাহস গতাব পৰা নাই, সেয়াও এক কিন্তু ৰহস্যৰ বিষয়। কিন্তু যি কেন্দ্ৰীয় কাৰাগাৰত যি অপৰাধীৰ হাতত যি মোবাইল ফোন জব্দ হৈছিল আৰু সেই মোবাইল ফোন জব্দৰ যি ঘটনা, সেই ঘটনা কিন্তু এক প্ৰকাৰ লুকুৱাবলৈ চেষ্টা কৰিছিল, এই ঘটনাক গাপ দিবলৈ চেষ্টা কৰিছিল, যাৰ বাবে উচ্চ পৰ্যায়ৰ সেই যি বিষয়ববীয়াসকল আছে, সেই বিষয়ববীয়াসকলক ৰক্ষণাবেক্ষণ দিবলৈ তলৰ পৰ্যায়ৰ এগৰাকী কনিষ্টবলক যেন নিলম্বন কৰিয়েই তেওঁলোকৰ যি দায়, সেই দায় সামৰিবলৈ চেষ্টা কৰিছিল। কিন্তু বশিষ্ঠ আৰক্ষী থানাত যি গোচৰ ৰুজু হৈছিল, এই গোচৰৰ কিন্তু যি তদন্ত প্ৰক্ৰিয়া, সেই তদন্ত প্ৰক্ৰিয়া যেন লেহেমীয়া হৈছে কোনোবাখিনিত। সেই তদন্ত কিমান দূৰ আগবাঢ়িছে সেয়াও কিন্তু এতিয়াও স্পষ্ট নহয় বা বশিষ্ঠ আৰক্ষীয়ে এই মুহূৰ্তলৈ সদৰি কৰা নাই। এক প্ৰকাৰ যেন অপৰাধীসকলৰ সৈতে এক প্ৰকাৰ নেক্সাছ গঢ়ি উঠিছে কেন্দ্ৰীয় কাৰাগাৰৰ যিসমূহ বিষয়ববীয়া আছে বা কৰ্মচাৰীসকল আছে, সেই কৰ্মচাৰীসকলৰ এক নেক্সাছ গঢ়ি উঠিছে। আৰু এই সন্দৰ্ভত ইতিমধ্যে এনি ভাৰত 24 সবিস্তাৰে প্ৰতিবেদন সহকাৰে কেন্দ্ৰীয় কাৰাগাৰৰ যি কলা অধ্যায়, সেই কলা অধ্যায় ফাদিল কৰা হৈছিল। পৰৱৰ্তী সময়ত আমি ফাদিল কৰিম, কিয়নো কেন্দ্ৰীয় কাৰাগাৰৰ যিগৰাকী এছিষ্টেণ্ট জেইলৰ, সেই এছিষ্টেণ্ট জেইলৰ দিলীপ চক্ৰৱৰ্তীৰ আন এক ৰহস্য আছে। মটক অট'নমাছ কাউন্সিলৰ নামত যি ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াইছিল পাৰ্থ ভৰতৰাজ নামৰ এগৰাকী ব্যক্তিয়ে, সেইগৰাকী পাৰ্থ ভৰতৰাজৰ সৈতে এইগৰাকী দিলীপ চক্ৰৱৰ্তীৰ সম্পৰ্ক কি, কিয় সঘনাই লগ কৰিছিল পাৰ্থ ভৰতৰাজক দিলীপ চক্ৰৱৰ্তীয়ে, সেই কথাও কিন্তু এনি ভাৰতৰ যি পৰৱৰ্তী প্ৰতিবেদন, সেই পৰৱৰ্তী প্ৰতিবেদন কিন্তু ফাদিল হ'ব। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিতাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।